উপস্থিত আছো বৰমাত আৰু বৰমাত যি অপৌৰ সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল তাত উপস্থিত আছে। ইতিমধ্যে মই যিহেতুকে সাংসদ নৱ কুমাৰ শৰণীয়াক দুবাৰকৈ আচলতে যি অপৌৰ সুৰক্ষা সমিতিৰ পৰাই যি ভূমিকা আচলতে আছিল, তেওঁলোক জয়লাভ কৰাৰ যথেষ্ট ভূমিকা আমি দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ এইবাৰ আচলতে যি লোকসভা নিৰ্বাচন 24-ৰ আৰু এই 24-ৰ নিৰ্বাচনত কেনেকুৱা তেওঁলোকৰ আচলতে প্ৰস্তুতি হ'ব বা তেওঁলোকে কাক এইবাৰ সমৰ্থন কৰিব, মই পোনে পোনে যাবলৈ বিচাৰিছোঁ। সাধাৰণ সম্পাদক কেন্দ্ৰীয় মাধৱ ৰাজবংশী আছে আৰু লগতে উপদেষ্টা আছে, মুখপাত্ৰ এখেত আছে আৰু লগতে জ্যেষ্ঠ যি অপৌৰ সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল আছে। আৰু মই পোনে পোনে মাধৱ ৰাজবংশীৰ ওচৰত যাব বিচাৰিছোঁ। যিহেতুকে আপোনালোকে বিগত দুবাৰকৈ সাংসদক জয়লাভ কৰিছে, দিল্লীলৈ পঠাইছে, এইবাৰ কেনেকুৱা প্ৰস্তুতি, আপোনালোকে কেনেকুৱা সমৰ্থন কৰিব সাংসদ নৱ কুমাৰ শৰণীয়াক? এইবাৰ আমি আচলতে 2014 চনত যি ধৰণে আমি বিটিচি অঞ্চলত আমাৰ বিটিচি অঞ্চলৰ যিসমূহ জনগোষ্ঠীয় সংগঠন আছে, আমাৰ অপৌৰ জনগোষ্ঠীয় সংগঠন আছে, সেই সংগঠনসমূহক লৈ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ জৰিয়তে আমি যি ধৰণে সাংসদগৰাকীক জয়যুক্ত কৰিছিলোঁ, ঠিক তেনেধৰণেই এইবেলি আমি এটা চিন্তা চৰ্চা কৰিছোঁ। আৰু এইবেলি বিটিচি অঞ্চলত বসবাস কৰা অপৌৰ ৰাইজেই সাংসদ নৱ কুমাৰ শৰণীয়াক প্ৰত্যাখ্যান কৰিছে। সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিকল্প বিচাৰিছে। এইকাৰণে বিকল্প বিচাৰিছে যে সাংসদ নৱ কুমাৰ শৰণীয়াক বিটিচি অঞ্চলৰ অপৌৰ ৰাইজে যি উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই তেওঁ দুবাৰকৈ সাংসদ বনাইছিল, সেই লক্ষ্য আৰু উদ্দেশ্য সফল কৰাত তেওঁ বিফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ, ৰাইজে অনুভৱ কৰিছে। তেওঁ এবাৰো তেওঁ আমাৰ বিটিচি অঞ্চলৰ ভূমি ভাষা বা গাঁও কৰ্তনৰ যি সমস্যা, মাটিৰ যি সমস্যা, ভাষাৰ যি সমস্যা, আজিও যি ভাষাৰ সমস্যা, আমি ক'ব লাগিব যে আজি খুব কিছুদিন আগত আমাৰ অসম চৰকাৰে যি ৰেচন কাৰ্ড বিতৰণ কৰিছিল, এই ৰেচন কাৰ্ডতো আমাৰ অসমীয়া ভাষাটোক তাত সন্নিৱিষ্ট কৰা নাই, অসমীয়া ভাষাটোক এলাগি কৰিছে। ঠিক তেনেধৰণে আমাৰ আজি অসমীয়া ভাষাৰ বিটিচি অঞ্চলত এনেকুৱা এটা অৱস্থা হৈছে। ঠিক আমাৰ বিটিচি অঞ্চলত মাটিৰ সমস্যা আছে। বিটিচি অঞ্চলত আজি পূৰ্বৰে পৰাই আমি এটা দাবী উত্থাপন কৰি আহিছিলোঁ যে গাঁও কৰ্তন, এই গাঁও কৰ্তনৰ সমস্যাটো আছে। গতিকে এই লক্ষ্য আৰু উদ্দেশ্য লৈ এই সমস্যাসমূহক লৈ আমি সাংসদগৰাকীক দিল্লীলৈ পঠাইছিলোঁ। কিন্তু তেওঁ আমাৰ যি উদ্দেশ্য আছিল, এই উদ্দেশ্যক লৈ পেলাই দিল্লীত আজিলৈকে কোনো ধৰণৰ মাত মতা আমি দেখিবলৈ নাপালোঁ। সেইকাৰণে বিটিচি অঞ্চলৰ অপৌৰ ৰাইজে এইবেলি নৱ কুমাৰ শৰণীয়াৰ বিকল্প বিচাৰিছে। আৰু এই ৰাইজৰ সিদ্ধান্তক আমি সন্মান জনাই আমি এইবেলি নৱ কুমাৰ শৰণীয়াৰ বিকল্প প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম। আমি নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি যিসমূহ আমাৰ জনগোষ্ঠীয় আমাৰ ঐক্য মঞ্চৰ যিসমূহ সংগঠন আছিল, ভাতৃ সংগঠন আছিল, সংগঠনসমূহক লগত লৈ আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চখন গঠন কৰিম। আৰু এই ঐক্য মঞ্চৰ জৰিয়তে আমি এইবেলি আগন্তুক লোকসভা নিৰ্বাচনত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। এইটো আমাৰ সিদ্ধান্ত ইতিমধ্যে অপৌৰ সুৰক্ষা সমিতিয়ে লৈছে বা অন্যান্য আমি সংগঠনসমূহৰ লগতো কথা পাতিছোঁ। আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰাই নহয় যে এইবিলিও আমাৰ 2014 আৰু 2019 যি ধৰণে আমি সাংসদক জয়যুক্ত কৰিছিলোঁ, এইবিলিও আমি ঐক্য মঞ্চৰ জৰিয়তে আমি দিল্লীলৈ আমাৰ সাংসদগৰাকীক আমি নিৰ্বাচিত কৰি পঠাম। নতুন প্ৰাৰ্থিত্ব প্ৰদান কৰিব, আমি নতুনকৈ প্ৰাৰ্থী প্ৰদান কৰিম। এইবুলি নৱ কুমাৰ শৰণীয়াক আমি সমৰ্থন কৰাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। যিহেতু ৰাইজে প্ৰত্যাখ্যান কৰিছে, আমি ৰাইজৰ ওপৰত নিৰ্ভৰ কৰি চলা যিহেতু আমি সংগঠন, সামাজিক সংগঠন, গতিকে আমি ৰাইজৰ সিদ্ধান্তক আমি সন্মান জনাব লাগিব। আৰু ৰাইজৰ সিদ্ধান্তক সন্মান জনাই আমি নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এয়াই আছিল যি কেন্দ্ৰীয় সাধাৰণ সম্পাদক অপৌৰ সুৰক্ষা সমিতি মাধৱ ৰাজবংশী। মুখপাত্ৰ ডাঙৰীয়া আছে, কি ক'ব? আগন্তুক নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচন, এই ক্ষেত্ৰত আপোনালোক কেনেকুৱা ধৰণৰ অপৌৰ সুৰক্ষা সমিতি? 2003 চনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, এই সকলোবিলাক শাসনাধীষ্ঠ দলে লগ হৈ যি এটা সাংবিধানিক ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰিছে, বিটিচি, য'ত গৰিষ্ঠ সংখ্যক 80% মানুহৰ কোনো মতামত নোলোৱাকৈ মাত্ৰ 20% বা 25% মানুহৰ মতামতৰ ওপৰত, ডিমাণ্ডৰ ওপৰত ভিত্তি কৰি ইয়াত যি এটা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, আৰু সেই শাসন ব্যৱস্থাৰ জৰিয়তে ইয়াত বসবাস কৰা গৰিষ্ঠ সংখ্যক মানুহৰ বিভিন্ন ধৰণৰ অধিকাৰ বিভিন্ন ধৰণে, বিভিন্ন কায়দাৰে, বিভিন্ন সাংবিধানিক উপায়েৰে যেনেকৈ কাঢ়ি নিয়া হৈছে, তাৰ বিৰুদ্ধে এইটো এটা প্ৰতিবাদ। এইটো অকল লোকসভা নিৰ্বাচনেই নহয়, ই এটা প্ৰতিবাদ। গতিকে এই 80% মানুহে, এই গৰিষ্ঠ সংখ্যক 80% মানুহে এই প্ৰতিবাদ 2014 চনৰ পৰা কৰি আহিছে। আৰু অনাগত দিনত বিটিচি নামৰ শব্দ থকালৈকে এই প্ৰতিবাদ চলি থাকিব।
এইটো হ'ল মূল কথা। গতিকে এই প্ৰতিবাদৰ এটা প্ৰতীক স্বৰূপে মাত্ৰ নৱকুমাৰ শৰণীয়াৰ নামৰ এজন ব্যক্তিৰ যোগেদি এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল 2014 চনত, 2019 পুনৰ, আৰু ভাৰতবৰ্ষত ইয়াত অভূতপূৰ্ব অভিলেখ সৃষ্টি কৰি নৱশৰণীয়াক এই 80% গৰিষ্ঠ সংখ্যক মানুহে কিন্তু ভাৰতৰ সকলো ৰাজনৈতিক পৰিকল্পনাক ষড়যন্ত্ৰক ব্যৰ্থ কৰি নৱশৰণীয়াক দিল্লীলৈ পঠাইছে। সেই নৱশৰণীয়া আজি কিন্তু অবড়ো ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সেই নৱশৰণীয়া দুবাৰকৈ, অৰ্থাৎ আজি 10 বছৰে তেওঁ বিফল হৈছে। গতিকে স্পষ্টত এই গৰিষ্ঠ সংখ্যক অবড়ো ৰাইজে নৱশৰণীয়াৰ প্ৰত্যাখ্যান কৰিবই, কৰাটো ধৰো। গতিকে আজি ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি বা আজি এই গৰিষ্ঠ সংখ্যক ৰাইজৰ যি সমস্যা, সেই সমস্যাসমূহৰ সমাধানৰ উদ্দেশ্যেৰে অবড়ো সুৰক্ষা সমিতিয়ে 2011 চনৰ জন্মলগ্নৰ পৰাই অবিৰতভাৱে সংগ্ৰাম চলাই আহিছে। আৰু এই লোকসভা নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক বা বিডিচিৰ পৰিষদীয় নিৰ্বাচনেই হওক, এইটো হৈছে অবড়ো সুৰক্ষা সমিতিৰ সংগ্ৰামৰে এটা অংশ, এই কাৰ্যসূচী। গতিকে ই অবিৰতভাৱে চলি থাকিব, এইটোৱেই মূল কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।